বিশ্বনাথৰ দলংগুৰিত পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা সম্পন্ন উপস্থিত অতিৰিক্ত আৰক্ষী অধীক্ষক দুখন বাহনৰ মাজত হয় আপোনালোকে হয়তো ভাবিব পাৰে যে গাঁৱলীয়া ৰাস্তাত ক'ত এক্সিডেণ্ট হ'ব হয়নে গাঁৱলীয়া ৰাস্তাত এক্সিডেণ্ট নহয় হাইৱেতে এক্সিডেণ্ট হয় এক্সিডেণ্ট দুখন বাহনৰ মাজত হয় এনেকা ধ্যান ধাৰণাবোৰ আপোনালোকৰ থাকিব পাৰে কিন্তু বাহন আৰু সাইকেলৰ মাজতো এক্সিডেন্ট হ'ব পাৰে উপস্থিত অতিৰিক্ত আৰক্ষী অধীক্ষক পথ সুৰক্ষা মাহ উপলক্ষে বিশ্বনাথ আৰক্ষী অব্যাহত ৰাখিছে সজাগতামূলক সভা ঘৰখনৰ অৱস্থা কেনেকুৱা হ'ব এইটো অইন কথা নহয় অভাৰ স্পীড আৰু ডিং মানে অলপ মদ খাই আহিছিলে আৰু 160 গাড়ীখন আহিছিলে 160 আহি এখন ট্ৰাকত মাৰিছে ট্ৰাকত মাৰি মানটো মূৰটোহে গোটেই বেয়া হৈ গৈছে গোটেই মূৰটো চেছ গতিকে আমি যিসকল আমাৰ বাইক লৈ আহে আমাৰ দেখিছোঁ আমাৰ ষ্টুডেণ্ট কিছুমানে বাইক লৈ আহে বিৰাট স্পীডত আহে গতিকে স্পীডটোৰ কাৰণে গোটেই ঘৰখন ধ্বংস হৈ যাব পাৰে আৰু ছাৰে যিটো এটা কথা ক'লে বাহিৰত গাড়ী চলালে কেতিয়াও হৰ্ণ নামাৰে মই এখন গাড়ীত ছিংগাপুৰত 6 দিন ঘূৰি আছিলোঁ বাই চান্স কিবা এটা কাৰণত এটা হৰ্ণ মাৰিবলগীয়া হৈছে 5 নম্বৰ দিনটোত মানুহজনে ড্ৰাইভাৰজনে এপলজি খোজা দি খুজি আছে মানে এনেকে আছে কি কৰিলোঁ কি ভুল কৰিলোঁ কি দুখ কৰিলোঁ মই মানুহজনে এটা হৰণ মৰাৰ কাৰণে ইমানেই এপলজি খুজিছে নিজে যে মই ডাঙৰ ভুল কৰিলোঁ মই কৈছোঁ মানুহটোৱে যেন কিয় ডাঙৰ ক্ৰাইম কৰিলে যেনেকৈ কৈ আছে গোটেই মানে 3 ঘণ্টামান মানুহটোৱে সেই কথাটোকে ৰিয়েলাইজ কৰি আছে যে মই কিয় হৰ্ণ মাৰিলোঁ আৰু ইফালে তেওঁলোকৰ দেখিছোঁ মই থাইলেণ্ডতো দেখিছোঁ বা ছিংগাপুৰতো দেখিছোঁ বা ডুবাইতো দেখিছোঁ কেতিয়াও গাড়ী ডিপাৰ আপাৰত নচলায় চবনে ডিপাৰতে চলায় ৰাতি গাড়ী আমাৰ একদম ডাইৰেক্ট লাইটটো মাৰি দিওঁ যে লোকৰ ডিষ্টাৰ্ব হ'লেও কথা নাই আপাৰ ডিপাৰ বুলি কোনো নাজানে তোমালোকে মটৰ চাইকেল চলাওঁতেও আপাৰ ডিপাৰটো চবদিনে নিৰ্ভয় কৰি ল'বা যে আপাৰ চলাব লাগে নে ডিপাৰ চলাব লাগে কোন সময়ত ডিপাৰটো দিব লাগে সেইটো আমাৰ বহুত গাড়ীয়ে নিদিয়ে মই মোৰ ডাঙৰ হেলোজেন লাইট আছে মই লগাই দিছোঁ বাকীবিলাকৰ যি অৱস্থা হয় গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এবাৰ আমি ড্ৰাংক এণ্ড ড্ৰাইভৰ কথা আমি নকওঁৱেই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেইটো ক'বলগীয়া কথা নাই তথাপি কমলা পচন্দ শিখৰ 2-এটা থাকে গতিকে কমলা পচন্দ শিখৰ 2-এটাৰ কথা কৈছোঁ যে সেইটো আমাৰ স্কুলত সম্পূৰ্ণৰূপে বন্ধ আৰু ভৱিষ্যতেও যাতে কমলা শিখৰ জাতীয় খাই পেলাই কোনো ধৰণৰ এনেকৈ পিকাই পেলাই যে এইটো চলাব নালাগে আৰু আমাৰ কেইজনকতো দেখোঁ মই হেলমেট নিপিন্ধে 3টা উঠি আহে মই সেইটো কথা বাৰে প্ৰতি কৈ আছোঁ যে মই 3টা হেলমেট পিন্ধি নহাকেইটাক এইকেইটা আটাইকেইটাকে কম আটাইকেইজনকে কৈছোঁ যে কেতিয়াও যেন সেইটো কাম কৰিব নালাগে জিলাখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰাৰ দৰে আছে বিশ্বনাথ জিলাৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হয় পথ সুৰক্ষা সজাগতা সভা দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আৰু বিশ্বনাথ জিলা আৰক্ষী উদ্যোগত অনুষ্ঠিত হোৱা এই সজাগতামূলক সভাত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ প্ৰায় 100 ছাত্ৰ ছাত্ৰীসকলে সচৰাচৰ পথ দুৰ্ঘটনাত ল'বলগীয়া সাৱধানতা আৰু সতৰ্কতা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰনাথ ডেকাৰ লগতে বিশ্বনাথ চাৰিআলি আৰক্ষী থানা আৰক্ষী বিষয়া পৱন গায়নে কৰিব লাগিব সাৱধান কৰিব লাগিব দেউতা আগত স্পীড ব্ৰেকাৰ আছে দেই স্পীডটো কম ঠিক আছে ওকে তো তেওঁৰ বাবে এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষা সজাগতাক লৈ আনকি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় বিশেষকৈ পথ সুৰক্ষা সজাগতা সম্পৰ্কত সাংকেতিক চিহ্নৰে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰনাথ ডেকাই ইয়াৰ উপৰিও সুৰক্ষাজনিত কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ চাইকেলসমূহত পাৱাৰ ৰিফ্লেক্টৰো লগোৱা হয় সমাৰোহত দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন শইকীয়াৰ উপস্থিতিত সকলোকৈ শপত বাক্য কৰোৱা হয় এই বিশেষ সজাগতামূলক সভাখনৰ আধাৰে বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জন্মনি আছে পথ সুৰক্ষাৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে আমি যদি খোজকাঢ়ি কৰিবলৈ যাওঁ পৰাপক্ষত সদায় পথৰ বাওঁহাতে যাব লাগে আৰু পথটো পাৰ হওঁতে সদায় প্ৰথমে সোঁফালে দ্বিতীয়তে বাওঁফালে পুনৰ এবাৰ সোঁফালে চাই পথটো পাৰ হ'ব লাগে আৰু আমি যদি কোনোবা বাহন চলাই থাকোঁ পৰাপক্ষত চাইকেল চলাওঁতেও বাহিৰা পাশ্চাত্য দেশবোৰত বিশেষভাৱে চাইকেল চলাওঁতে হেলমেটৰ ব্যৱহাৰ হয় কিন্তু আমাৰ ভাৰতত তেনেকুৱা নহয় পৰাপক্ষত ভাৰততো তেনেকুৱা কৰিব লাগে চাইকেল চলাওঁতে হেলমেটৰ ব্যৱহাৰ কৰিব লাগে বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ